হেল্ল' গাইজ, আজি মই বস্তু এটা ল'বলৈ গৈ আছোঁ। কি বস্তু লওঁ আপোনালোকক দেখাই আছোঁ, ব'লক। মই আহিছোঁ গুৱাহাটীৰ ABCত থকা ডনা প্লেনেটত। ইয়াৰ ছেকেণ্ড ফ্ল'ৰতে আছে ষ্টাৰ কম্পিউটাৰ পইণ্ট লেপটপৰ দোকানখন। ব'লকচোন চাওঁ ইয়াত কি কি ব্ৰেণ্ডৰ লেপটপ পোৱা যায়। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ লেপটপ পাই যাব, যেনে ডেল, লিন'ভ', HP, এপল আৰু বহুতো ধৰণৰ লেপটপ পাব। এতিয়া লেপটপবোৰৰ প্ৰাইচবোৰ জানি লওঁচোন আহক। Their starting price কিমান? Appleৰ starting price only 15,000. Wow, only 15,000. হয়। বহুত ধুনীয়া লাগিছে দেই। একদম টপ নচ কোৱালিটি এইটো। আপুনি i5 8-56 only 15,000. ইয়াত পোৱা লেপটপবোৰ ৰিফাৰবিছড আৰু বহুত ভাল কণ্ডিশ্যনৰ। এতিয়া এটা গেমিং লেপটপ চাওঁ আহক। বাইদেউ আৰু গেমিঙৰ কি ভাল আছে লেপটপ? গেমিঙৰ আমি আপোনাক দেখাই দিছোঁ আহক। এইটো আপুনি চাব পাৰে HP Victus i5 12th generation 8512 আৰু এইটোৰ আপোনাৰ RTX হ'ল 3050। এইটোৰ ষ্টাৰ্টিং প্ৰাইচ অনলি 40,000 ন? গেমিঙৰ কাৰণে ভালনে? এইটো গেমিঙৰ কাৰণে বেষ্ট। আছিলে i5 7th generation 8GB ষ্ট'ৰেজ আছে, 256 SSD হয়। এইটো আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে 14,500 rupees। চাব পাৰে HPৰ Elite Book। এইটোৰ কনফিগাৰেশ্যনটো মই আপোনাক দেখাই দিওঁ। এইটো হ'ল আপোনাৰ i5 11th generation প্লাছ আপোনাৰ মেমৰি হ'ল এইটো 16GB আৰু আপোনাৰ হাৰ্ড ড্ৰাইভ হ'ল 256। অনলি আমি দি আছোঁ 30,000। ফাইনেলি আজি মই এটা লেপটপ ল'লোঁ। বাইদেউ ইয়াৰ প্ৰচেচাৰটো কওকচোন অলপ। এইটো মডেল হৈছে 1990। এইটো i7 হয়, ইয়াৰ 16GB ৰেম হয়। এইটো SSD আছে 256। ইয়াৰ জাষ্ট প্ৰাইচ হৈছে 34,000 অনলি। ঠিক আছে। ইয়াৰ লগত আপুনি এয়াৰপেড পাইছে, মাউচ পাইছে আৰু ৱাটছো পাইছে আৰু আপোনাৰ ক্লিনিক বেডো পাইছে আৰু এইটো বেগো পাইছে। ৱাও, ইমানখিনি পাই গৈছোঁ মই আজি। বাইদেউ বহুত ভাল লাগিলে আজি। আৰু আহিব। ঠিক আছে, আহিম দিয়ক। ঠিক আছে। আকৌ আহিব। থেংক ইউ। বহুত ভাল লাগিলে। থেংক ইউ। আপোনালোকেও আহক আৰু নিজৰ মন পচন্দৰ লেপটপটো ভালকৈ চাই লৈ যাওকহি।